নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আৰু কি কৰি আছে? আৰু আজি হৈছে গৰু বিহু আৰু গৰু বিহুৰ দিনাখন এতিয়া সন্ধিয়া হ'ব হৈছে 4টামান বাজিছে। আৰু মই এইদৰে আগফালে বহি আছিলোঁ, বহি থাকোঁতে মায়ে মোক আনি বাল্টিংটো মোৰ সন্মুখত দিলেহি। তাৰপিছত কৈছে এইখিনি বোলে এতিয়া মই ঘৰৰ চাৰিওকাষে ছটিয়াই দিব লাগে, ভিতৰে বাহিৰে চবতে ছটিয়াব লাগে। মই বোলো এইখিনি কি দিছে আপুনি মোক? তেতিয়াই কৈছে যে এইখিনি হৈছে নহৰু পানী, আৰু আজিৰ দিনটোত এই পানীখিনিয়ে ঔষধি কাম কৰে। ইয়াত আছে নহৰু, দুবৰি বন আৰু আৰৈ চাউল। গোটেইকেইটা বস্তু অকণমান অকণমান থেতেলিয়াই লৈ এই পানীখিনিত ভালদৰে এনেকৈ গুলি পেলাইছে। গুটি পেলোৱাৰ পাছত এইখিনি গোটেই ঘৰৰ চাৰিওকাষে ছটিয়াই দিবলৈ কৈছে, আৰু ভিতৰতো অকণমান অকণমান ছটিয়াই দিবলৈ কৈছে। মহ দাহৰ পৰা আদি কৰি বেয়া বস্তু বোলে ঘৰৰ কাষলৈ বা ভিতৰলৈ নাহে এয়া ছটিয়ালে। আৰু এয়া হৈছে এক লোকবিশ্বাস আৰু পৰম্পৰা। ময়ো তেওঁৰ কথা শুনি এইখিনি এতিয়া ঘৰৰ চাৰিওকাষে আৰু ভিতৰতো অকণমান অকণমান ছটিয়াই দিম। ভাবিলোঁ এয়া আপোনালোকলৈ আগবঢ়াওঁ। হয়তো বহুতে নাজানিবও পাৰে, হয়তো বহুতে জানে। ময়ো জনা নাছিলোঁ, সদায় মায়ে কৰি থাকে। আজি তেওঁৰ গাটো বেয়া কাৰণে মোকে কৰিবলৈ দিছে, আৰু আপোনালোকলৈও এয়া আগবঢ়ালোঁ আৰু মোৰো স্মৃতিৰ পাতত সাঁচি ৰাখিলোঁ। আপোনালোকে বাৰু এই কামটো কৰেনে জনাবচোন। আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ, আপোনালোকে বাৰু 100 এবিধ শাক বুটলিলেনে? মোৰ পিছে বুটলা হোৱাই নাই দেই, বুটলিমগৈহে এতিয়া 100 এবিধ শাক। আজিৰ দিনটোত 100 এবিধ শাক খাব লাগে, সেয়াও ঔষধিযুক্ত হয়, আৰু ইও পৰম্পৰা আৰু লোকবিশ্বাস। আৰু আজিৰ ভিডিঅ'টো ইমানেই।